কবিতাৰ শিৰোনাম সতীদাহ বংশীধৰ বৰগীতত পাব। আৰাবলীত এখন জন্তুই টনা গাড়ী, দেৱলা দেৱীৰ সতে এক সত্য বিধৱা নাৰী, কমল কুমাৰী। মৰ্যাদা সতীত্ব ৰক্ষাৰ যুঁজত কমল কুমাৰী। বিশ্বাস আৰু প্ৰেমক, ভক্তি আৰু শ্ৰদ্ধাক, বন্ধনক চিৰস্মৰণীয় কৰাৰ যুঁজত কমল কুমাৰী। সমাজত কিয় নিয়ম গজি উঠে তাই নাজানে, অন্ধবিশ্বাস কুসংস্কাৰ তাই নাজানে, স্বামীহীনা নাৰীৰ নাৱৰ ধূপ বাধা দিয়াৰ সক্ষমতাক তাই নাজানে। গাড়ীত আৰাবলীৰ সেউজীয়া মনত সানি গৈ আছে দেৱলা দেৱীও। বিধৱাৰ যন্ত্ৰণাৰ গাথা তাই জানে, ৰামায়ণৰ পৰা মহাভাৰত, চিংগিছ খাৰ পৰা শ্বাহজাহানলৈ। বান বা তৰোৱালৰ আগত যে নিৰুদ্দেশ হৈ যায় বিধৱাবোৰৰ স্বকীয়তা। দেৱলা দেৱীয়ে জানে স্বৰ্ণ বা ৰূপৰ মুদ্ৰা ছটিয়াই দিয়াৰ পিছত প্ৰতিযোগী যেনেদৰে বিয়পি পৰে, বিধৱাৰ পদূলিত মানুহৰ বিশৃংখল কলৰৱ বাঢ়ে। তাই কানে কানে কমল কুমাৰীক ক'লে, চোৱাচোন ঘনছায়াটো সূৰ্যৰ কিৰণে কেনেদৰে তোক চুই গৈছে। বিদায় পৰত তোৰ কান্তিময় মুখ তৃপ্তিৰ ৰুদ্ৰোজ্জ্বল গৰ্ভৱতী উৎসৱ দেখিছোঁ মই। গাড়ী ৰৈ দিলে, ছাৰ শীতল বতাহে ধুৱাই দিয়া সি দুপৰীয়া। প্ৰসন্নতাৰে নামি পৰিল কমল কুমাৰী। হঠাৎ চিৎকাৰ কৰা অশ্বাৰোহীৰ বেষ্টনীত সোমাই পৰিল কমল কুমাৰী। এক সদ্য বিধৱা নাৰীৰ মৰ্যাদা ভৱিষ্যত তৰোৱালধাৰী এক নিয়ম নমনা যোদ্ধাৰ হাতৰ মুঠিত সোমাই পৰিল। ৰীতি নীতি নুবুজা নৰখাদক সি যোদ্ধাই ৰায় দিলে, সতীদাহ এক অপৰাধ।